আজৰ সাংবাদিকতা বঁটা ঘোষণা। বিশ্বনাথ, গুৱাহাটী, গোৱালপাৰা, নগাঁও আৰু নলবাৰীৰ জিলাৰ 5 সাংবাদিকলৈ বঁটা। সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজোৱে ৰাজ্যখনৰ 4গৰাকী বিশিষ্ট সাংবাদিকৰ স্মৃতিত 4টা শিতানত আয়োজন কৰা সাংবাদিকতা বঁটা প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এই মৰ্মে আজি সন্ধ্যাৰ তেজপুৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ আৰু উপসভাপতি ৰাজেশ দত্তই এই ফলাফলসমূহ ঘোষণা কৰে। আজিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে গঠন কৰা বিচাৰক মণ্ডলীয়ে বিচাৰ কৰি দিয়া প্ৰতিযোগিতাৰ ফলাফল অনুসৰি সন্থাই ঘোষণা কৰা শ্বহীদ সাংবাদিক কমলা শইকীয়া অনুসন্ধানমূলক সাংবাদিকতা বঁটা লাভ কৰিছে অসমীয়া প্ৰতিদিন কাকতৰ বিশ্বনাথ জিলাৰ ছয়দুৱাৰৰ বিশেষ প্ৰতিনিধি ভাস্কৰ জ্যোতি ভূঞাই। সাংবাদিক ৰোহিণী মেধি সৰণী গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰিছে দৈনিক অসম কাকতৰ ছিনিয়ৰ ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটীৰ অৰূপ চান্দিলয়। সাংবাদিক নিৰ্মল দাস সৰণী পৰিৱেশ সাংবাদিকতা বঁটা লাভ কৰিছে অসমীয়া প্ৰতিদিন কাকতৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ৰভিং কৰেছপণ্ডেণ্ট ছৈয়দ ৰবিউল হকে। আৰু সাংবাদিক আবুল হক চৌধুৰী সৰণী পৰ্যটন সাংবাদিকতা বঁটা যুটীয়াভাৱে লাভ কৰিছে দৈনিক অগ্ৰদূত কাকতৰ কলিয়াবৰৰ সংবাদদাতা জয়ন্ত কুমাৰ শৰ্মা আৰু অসমীয়া প্ৰতিদিনৰ দোলাশল নলবাৰীৰ সংবাদদাতা জয়ন্ত ডেকাই। উল্লেখ্য যে অহা 30 আৰু 31 ডিচেম্বৰত সৰ্থেবাৰীত সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। বঁটা প্ৰাপকসকলক অভিনন্দন জনাই এই অধিৱেশনৰ 31 ডিচেম্বৰৰ মুকলি সভাত বঁটা প্ৰাপক সাংবাদিককেইজনক বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি সভাপতিগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। নমস্কাৰ বন্ধুসকল, সদৌ অসম সাংবাদিক সন্থাই অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰতিখন অধিৱেশনৰ উপলক্ষে অসমৰ 4গৰাকী বিশিষ্ট সাংবাদিক, বিশেষকৈ আজোৰ নেতৃত্ব বহন কৰি অহা 4গৰাকী সাংবাদিকৰ স্মৃতিত প্ৰতিটো অধিৱেশনৰ লগত সংগতি ৰাখি 4টা শিতানত সাংবাদিকতা প্ৰতিযোগিতা আয়োজন কৰি সাংবাদিকসকলৰ প্ৰেৰণা উৎকৰ্ষ বিকাশৰ কাৰণে বঁটা প্ৰদান কৰি আহিছে। এইবাৰো আমাৰ 30 আৰু 31 ডিচেম্বৰত একাদশ বাৰ্ষিক সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় অধিৱেশনখনি সৰ্থেবাৰীত অনুষ্ঠিত হ'ব। সেই উপলক্ষে 4টা শিতানত 4গৰাকী বিশিষ্ট সাংবাদিকৰ স্মৃতিত সদৌ অসম সাংবাদিক সন্থাৰ তেওঁলোক প্ৰাক্তন বিষয়ববীয়া আছিল, প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। আমি অসমৰ সাংবাদিকসকলৰ পৰা তেওঁলোকৰ পৰিৱেশন কৰা সাংবাদিকৰ বাতৰি প্ৰতিযোগিতাৰ বাবে আহ্বান কৰা হৈছিল। প্ৰায় 62গৰাকী সাংবাদিকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু বিগত মাহত তেজপুৰ মুখ্য কাৰ্যালয়ত আজোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই এই প্ৰতিযোগীসকলক নিৰ্বাচন কৰিবলৈ এখন বিচাৰক মণ্ডলী গঠন কৰি দিছিল জ্যেষ্ঠ সাংবাদিক অঞ্জন গোস্বামীৰ নেতৃত্বত, আৰু তেওঁলোকে আজি আমাৰ হাতত ফলাফলসমূহ প্ৰদান কৰিছে। আমি সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ সোঁৱৰণত প্ৰতিটো বৰ্ষতে অধিৱেশন উপলক্ষে আমি অনুসন্ধানমূলক সাংবাদিকতা বঁটা প্ৰেৰণ কৰি আহিছোঁ। এইবাৰো শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতাৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছিল সাংবাদিকসকলৰ মাজত, আৰু এই প্ৰতিযোগিতাত যথেষ্ট সংখ্যক অসমৰ সাংবাদিকে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ মাজৰ পৰা এইবাৰ
শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা লাভ কৰিছে অসমীয়া প্ৰতিদিন কাকতৰ বিশ্বনাথ জিলাৰ ছয়দুৱাৰৰ বিশেষ প্ৰতিনিধি ভাস্কৰজ্যোতি ভূঞাই। ভাস্কৰজ্যোতি ভূঞাই এই অনুসন্ধানমূলক সাংবাদিকতাৰ শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণীৰ বঁটাটি লাভ কৰিছে। আৰু দ্বিতীয়তে আমি সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় সাংবাদিক ৰোহিণী মেধিৰ সোঁৱৰণত গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছিল। এইবাৰ প্ৰতিযোগিতাটো যথেষ্ট সংখ্যক সাংবাদিকে অংশগ্ৰহণ কৰিছিল আৰু এইবাৰ সাংবাদিক ৰোহিণী মেধি সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰিছে দৈনিক অসমৰ ছিনিয়ৰ ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটীৰ অৰূপ চান্দিললৈ সাংবাদিক ৰোহিণী মেধি সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰিছে। সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন তথ্য আৰু প্ৰচাৰ সম্পাদক নিৰ্মল দাসৰ সোঁৱৰণত পৰিৱেশ সাংবাদিকতা বঁটাৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল আৰু এইবাৰ পৰিৱেশ সাংবাদিকতা বঁটা প্ৰদানৰ বঁটা লাভ কৰিছে অসমীয়া প্ৰতিদিন কাকতৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই ৰভিং কৰেছপণ্ডেণ্ট ছৈয়দ ৰবিউল হকে পৰিৱেশ সাংবাদিকতা লাভ কৰিছে নিৰ্মল দাস সোঁৱৰণী আৰু সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় আবুল হক চৌধুৰীৰ সোঁৱৰণত সাংবাদিক আবুল হক চৌধুৰী পৰ্যটন সাংবাদিকতা বঁটা প্ৰদানৰ ব্যৱস্থা সদৌ অসম সাংবাদিক সন্থাই গ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাংবাদিক আবুল হক চৌধুৰী পৰ্যটন সাংবাদিকতা বঁটা লাভ কৰিছে। যুটীয়াভাৱে এই বঁটা লাভ কৰিছে দৈনিক অগ্ৰদূত কাকতৰ কলিয়াবৰৰ সংবাদদাতা জয়ন্ত কুমাৰ শৰ্মা আৰু অসমীয়া প্ৰতিদিনৰ দৌলাশালা নলবাৰীৰ সংবাদদাতা জয়ন্ত ডেকাই। যুটীয়াভাৱে এই প্ৰতিযোগিতাত বিচাৰক মণ্ডলীয়ে নিৰ্বাচিত কৰিছে আৰু এই বঁটা আমি যুটীয়াভাৱে প্ৰদান কৰিম। অহা 31 ডিচেম্বৰৰ সৰ্থেবাৰীত দিনৰ 11 বজাৰ পৰা সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত এই বঁটাসমূহ আমি প্ৰদানৰ ব্যৱস্থা কৰিম। এই বঁটাসমূহ প্ৰদানৰ বাবে আজি আমাক বিচাৰক মণ্ডলীয়ে এই তথ্য প্ৰদান কৰিছে, তেওঁলোকে নিৰ্বাচন কৰিছে আৰু তেওঁলোকে আমাক জনাইছে যথেষ্ট সংখ্যক প্ৰায় 62গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ সংবাদ পৰিৱেশনৰ গোটেই ব্যৱস্থাটো পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকৰ মাজৰ পৰা এইসকলক নিৰ্বাচন কৰিছে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম।